জনতা ভৱনৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত থকা এইজন আব্বাছ আলীৰ বিননী। বহুবাৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি গৈ নিৰাশ মনেৰে উভতিছিল আব্বাছ। নিৰাপত্তাৰক্ষীয়ে গেটৰ পৰা উভতাই পঠিয়ায় আব্বাছক, কিয়নো আব্বাছ এজন বিশেষভাৱে সক্ষম লোক। অকণমান সহায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ দুৰ্বাৰ হেঁপাহ আব্বাছৰ। হাতত চাহৰ কাপকেইটালৈ থৰক বৰক খোজেৰে আগবাঢ়ি যোৱা এইজন হৈছে আব্বাছ আলী। কোনে শুনিব আব্বাছ আলীৰ বিননী? বিশেষভাৱে সক্ষম আব্বাছ আলীৰ আছে আপুনি মই নেদেখা এখন বিশেষ পৃথিৱী। ঘৰত আছে আব্বাছৰ ৰুগীয়া মাতৃ ভগ্নী। সৰুকৈ চাহ তামোলৰ এখন দোকান দি পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লোৱা আব্বাছ বৰ্তমান অসহায়, কিয়নো উপাৰ্জনৰ স্থল দোকানত নাই গ্ৰাহক। বহুবাৰ মন্ত্ৰী বিধায়কক সাক্ষাৎ কৰিবলৈ গৈছিল আব্বাছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে তাঁতবাতি কাঢ়িও হোৱা নাই সুফল। গেটৰ পৰাই নিৰাপত্তাৰক্ষীয়ে উভতাই পঠিয়ায় আব্বাছক। ছাৰ তাতে গৈছিলোঁ, যোৱাতে মানে সোমাব দিয়া নাই ছাৰে, কি বেলেগ মানুহ অফিচে দিয়া নাই। অঁ কি কয় যে ছাৰক ছাৰ নাই বুলি কয়, কেতিয়াবা লগ নাপাওঁ, কেতিয়াবা আপোনাক গেটৰ গুৰিৰ পৰা যাবলৈ নিদিয়ে। নিদিয়ে কি বুলি কয় তেতিয়া? এপ্লিকেশ্যন লিখিব লাগিব ছাৰে, কয় তাৰপিছত পাৰ্মিশ্যন ল'ব লাগিব, তাৰপিছতহে সোমাব দিব। আপুনি কয়নে তেওঁলোকক যে মোৰ ভৰিকেইটা বেয়া, মই এনেকৈ তেনেকৈ? মই কৈছিলোঁ তেখেতসকলক যে মোৰ অসুবিধা আছে, এপ্লিকেশ্যনখন ছাৰক দিব লাগে জমা, দিলে কিজানি মই কিবা এটা সহায় পাওঁ। গতিকে সিহঁত অফিচে কয় যে সোমাব নোৱাৰে, পাৰ্মিশ্যন নাই, এপ্লিকেশ্যন লিখি দিব লাগিব জমা, 3 দিন 4 দিন আগত, তাৰপিছতহে হেৰি হ'ব, ছাৰক লগ পাবা। পুৱাৰে পৰাই আব্বাছে দোকানখনতে গ্ৰাহকৰ আশাত অপেক্ষা কৰে। কেতিয়াবা 2-এজন গ্ৰাহক আহে, কিন্তু দিনটোৰ বেছিভাগ সময় এনেই থাকিব লগা হয় আব্বাছ। মহানগৰীৰ লাষ্ট-গেটৰ সমীপৰ ৰাজধানী মছজিদত থকা এই দোকানখনেৰে আব্বাছে অতি কষ্টৰে চলাই নিছে পৰিয়ালৰ দায়িত্ব। আপুনি প্ৰত্যক্ষ কৰিলে আব্বাছৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী। কিমান কষ্টৰে আব্বাছে সেই দুখন ভৰিৰে পৰিয়ালৰ লগতে নিজৰ যত্ন ল'বলগীয়া হৈছে। আব্বাছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে, পাৰে যদি মোক অলপমান সহায় কৰে। এতিয়া প্ৰশ্ন উঠিছে, চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ে শুনিবনে? জন্মসূত্ৰে নলবাৰী জিলাৰ বেলচৰৰ বাসিন্দা আব্বাছ। অৱশ্যে বহু বছৰ ধৰি গুৱাহাটীৰ এটা ভাড়াঘৰত বাস কৰি আহিছে আব্বাছৰ পৰিয়াল। বৰ্তমান আব্বাছৰ মাতৃও শাৰীৰিকভাৱে অসুস্থ। এতিয়ালৈকে 2 মাহ হ'ল, 4 মাহ হ'ল ভাড়া দিয়া পোৱা নাই, দোকানৰ বিক্ৰী নাই, 1 নম্বৰ চলিব মোৰ, আৰু ল'ৰা ছোৱালী জোতা কিনিব পৰা নাই, পেণ্ট কিনিব পৰা নাই, মোৰ ড্ৰেছ ল'ব পৰা নাই, মোৰ বেমাৰ হৈয়ে থাকে, কেতিয়াবা মাৰ বেমাৰ হয়, কেতিয়াবা মোৰ হয়, মোৰ বহুতখিনি সমস্যা। এয়াই আব্বাছৰ কাহিনী। এয়া কেৱল এজন আব্বাছৰহে কাহিনী। আমাৰ আশে পাশে এনে বহু আব্বাছ আছে, যাৰ জীৱনত আছে এনে বহু আধা লেখা কাহিনী। এই দোকানখন নচলে নেকি? নচলে, এতিয়া মানে দেখাই পাইছে বিক্ৰী নাই, মানুহ নাই, সেইকাৰণে মোৰ চলা বহুত সমস্যা। বিয়াবোৰ পাতিলে? বিয়াবোৰ পাতিলোঁ, ল'ৰা ছোৱালী 2টা। কি পঢ়ি আছে? পঢ়াটো সেনেকুৱা নাই, মোৰ মানে বেমাৰ হৈছিল, বেমাৰ হওঁতে স্কুলত যোৱা নহ'ল, সেইটো কাৰণে মই পঢ়াটো নহ'ল। তেতিয়া লকডাউনত মানে হেৰি হৈ গ'ল, কিবা এটা কাম কৰিছিলোঁ কোম্পানীত, কাম কৰাৰ টাইমত গুচি গ'ল লকডাউনত যোৱাৰ কাৰণে পাণ দোকানটো দিয়া হৈছে। পাণ দোকানটো আগত ভালেই আছিল, কিন্তু এই দোকান বেছি হোৱাৰ কাৰণে বেয়া হৈ গ'ল। কেতিয়াবা GMC অসুবিধা কৰে, কেতিয়াবা GMC ভাঙি দিয়ে, 2-3 মাহ সেনেকৈ ভাঙি দিছে। তেতিয়া আৰু মই কি কৰিম, আৰু মই পাতি দিছোঁ, আৰু ভাঙো এনেকুৱা। গতিকে এই গতি এনেকৈ হৈ থাকিলে মই কি হ'ব অৱস্থাটো। পাৰিলে আব্বাছক অকণমান সহায় কৰক, পাৰিলে মুখ্যমন্ত্ৰী মহোদয়ে সাক্ষাৎ কৰি শুনক আব্বাছৰ কৰুণ কাহিনী। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল গগৈৰ সহযোগত তুষাৰঞ্জন বৰা ৰিপৰ্ট, নেশ্যন NE।